আমি মাতি অনা এটা কাৰণ আছিলে যে ইতিমধ্যে আপোনালোকে গম পাইছে আৰু বিগত সময়ছোৱাত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ আটছাৰ তৰফৰ পৰা যিখিনি বিষয়বস্তু প্ৰচাৰ চলোৱা হৈছিল অসমৰ ৰাইজক অৱগত কৰাৰ ক্ষেত্ৰত আৰু লগতে অসম চৰকাৰৰো দৃষ্টিগোচৰ কৰিব আমি বিচাৰিছিলোঁ আৰু বহুত সুন্দৰকৈ গোলাঘাটৰ আমাৰ সাংবাদিকসকলে আপোনালোকৰ জৰিয়তে সেইখিনি বিষয়বস্তু প্ৰকাশ পাইছে। কেইটামান বিষয় আছে যে অসমত আপোনালোকে জানে যে চাহ জনগোষ্ঠী বুলি কৈ এটা বৃহৎ জনগোষ্ঠী আৰু এই জনগোষ্ঠীটো আটাইতকৈ শোষিত নিষ্পেষিত এটা জনগোষ্ঠী পিছপৰা আৰু ইয়াক আগবঢ়াই লৈ যাবৰ কাৰণে অসম চৰকাৰক চাহ জনজাতি ছাত্ৰ সন্থাই দাবী জনাৰ ফলত বিশেষকৈ মেডিকেল শিক্ষাৰ ক্ষেত্ৰত প্ৰায় 32টা ছিট ইতিমধ্যে চাহ জনগোষ্ঠীসকলৰ কাৰণে সংৰক্ষিত কৰা আসন আছে। তাৰে 32টাৰে ভিতৰত 10টা আসন বৰাক ভেলীৰ ভগাই দিয়া হৈছে আৰু 22টা ছিট তাৰে 19টা MBBS আৰু 3টা BDSৰ ছিট চাহ জনজাতি লোকসকলৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত সংৰক্ষিত আছে। আৰু সেই মৰ্মে প্ৰতি বছৰে নিটৰ এক্সাম হয়। চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰী এই নিটৰ এক্সামত তেওঁলোকে অৱতীৰ্ণ হয় আৰু অৱতীৰ্ণ হয় বহু ছাত্ৰ ছাত্ৰী যিসকল সামাজিকভাৱে আৰ্থিকভাৱে যিসকল আটাইতকৈ দুৰ্বল চাহ বাগিচাৰ শ্ৰমিকসকলৰ ল'ৰা ছোৱালীসমূহ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ আধুনিক সা সুবিধা নোপোৱাকৈ অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰী আচলতে বহু কষ্টৰ মাজত নিটৰ নিচিনা এটা পৰীক্ষাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হয় আৰু খুব ভাল নম্বৰেৰেও তেওঁলোকে অৱতীৰ্ণ হয়। কিন্তু দুৰ্ভাগ্যজনক ভাৱে প্ৰতি বছৰে এই 19টা MBBS আৰু 3টা BDS যিটো আছে এইসমূহৰ যিটো আসন এইবিলাকত অনা চাহ জনগোষ্ঠীৰ লোকসকলে চাহ জনজাতি জাতিগত প্ৰমাণ পত্ৰ তেওঁলোকে জালিয়াতি কৰি উলিয়াই পেলাই তেওঁলোকে এই ছিটসমূহ দখল কৰি আহিছে আৰু বহুবাৰ এইখিনি কথা দেখা গৈছে। আমি অকল এই BDS বা MBBSৰ কথা ক'ব খোজা নাই। চাহ জনজাতি লোকসকলৰ কাৰণে সংৰক্ষিত থকা অন্যান্য শিক্ষাৰ কাৰণে যিবিলাক ছিট আছে বিশ্ববিদ্যালয়তে হওক মহাবিদ্যালয়সমূহতে হওক বা GNM NM BSc নাৰ্ছিং বা পাৰামেডিকেল যিবিলাক এডুকেশ্যন আছে সেইসমূহ সকলোতে যেতিয়া তেওঁলোকৰ তালিকা প্ৰকাশ পায় সেইবিলাকত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ গোলাঘাটৰ কেইবাটা প্ৰাৰ্থী অনা চাহ জনগোষ্ঠীৰ সেই তালিকাখনত নাম দেখিবলৈ পোৱা যায়। লগতে চাহ জনজাতি কল্যাণ তেতিয়াহ'লে এই গোটেই নেক্সাছ এটা স্কেমৰ এটা অভিকেন্দ্ৰ কিন্তু গোলাঘাট শাখাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয় আৰু বাৰে বাৰে আমি এইখিনি কথা পোহৰলৈ অনাৰ পাছতো এইখিনি বন্ধ হোৱা নাই। প্ৰতি বছৰে আমি অসম চৰকাৰ গোলাঘাটৰ জিলা উপায়ুক্ত পুলিচ বিষয়াসকলক তেওঁলোকক আমি আবেদন কৰি আহিছোঁ যে ইয়াৰ ওপৰত এক উচিত নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু এই গোটেই স্কেমটোৰ ওপৰত জড়িত লোকসকলৰ ওপৰত আইনীভাৱে শাস্তি বিহিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। কিন্তু আজি তাৰিখলৈকে এইখিনি হোৱা দেখা নগ'ল। ফলস্বৰূপে লাখ লাখ টকাৰ বিনিময়ত অনা চাহ জনগোষ্ঠীৰ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰি প্ৰকৃত চাহ জনগোষ্ঠীৰ লোকসকলক আচলতে বঞ্চিত কৰা হৈছে। আমি দেখিবলৈ পাইছোঁ যে যোৱা সংবাদমেল আমাৰ শাখাই প্ৰদান কৰাৰ পাছত যে গোলাঘাট শাখা সংঘৰ সভাপতিয়ে নাটকীয়ভাৱে তেখেতে ক'ব লগা হৈছে যে এইটো ভুলবশত হৈ গ'ল। মুনীন গৌতম চাওৰা ডাঙৰীয়াই কৈছে যে মই এইখন চাৰ্টিফিকেটত ছিগনেচাৰ মই নাই কৰা, এইটো অন্য ব্যক্তিয়ে কৈছে। মুনীন গৌতম চাওৰা আৰু পবিত্ৰ জাল একেখন কাৰ্যালয়ত তেখেতলোকে বহে। যিটো সময়ত মুনীন গৌতম চাওৰা অসম চৰকাৰৰ দ্বাৰা নিয়োজিত এটা সংগঠনৰ সভাপতি দায়িত্ব, সেই সময়ছোৱাত পবিত্ৰ জাল অসম চাহ মজদুৰ সংঘৰ সভাপতিয়ে কেনেকৈ চাৰ্টিফিকেট ইছ্যু কৰিবলৈ পাৰিলে? আৰু যদি সেইটোৱে হয়, যদি ভুল আৰু তেওঁলোকৰ ভুলৰ কাৰণে তেওঁলোকে যে আজি নাটকীয়ভাৱে যে ভুল হৈ গ'ল এইটো হ'ব নালাগিছিল আৰু তেওঁলোকে নাটকীয়ভাৱে জিলা উপায়ুক্তক এটা স্মাৰক পত্ৰ প্ৰদান কৰিছে যে যি চাৰ্টিফিকেট তেখেতলোকে প্ৰদান কৰিছিলে সেই চাৰ্টিফিকেট বাতিল কৰিব লাগে। এটা নাটক দেখাই মানুহক আভুৱা ভাৰিব বিচাৰিছে, তেখেতলোকৰ দুখসমূহ লুকুৱাব বিচাৰিছে। তেওঁলোকে এটা কথা চিন্তা কৰা উচিত, জিলা উপায়ুক্ত SP আজি তাৰিখলৈকে যোৱা 26 জুন তাৰিখে আটছাৰ তৰফৰ পৰা এটা কেছ ফাইল কৰা হ'ল
কিন্তু ইতিমধ্যে গোলাঘাট আৰক্ষীৰ সাহস নহ'ল সেই কেছ ফাইল কৰাৰ পাছৰ পৰা এটা এনকুৱাৰী কৰিবৰ কাৰণে DC এতিয়ালৈকে এনকুৱাৰী কৰাৰ নামত একো কাম কৰা আমি দেখা নাই কেইদিনমানৰ পিছত 2024 বৰ্ষৰ ডিৰেক্টৰ মেডিকেল এডুকেশ্যনে তেওঁলোকে কাউন্সিলিং আৰম্ভ কৰিব আৰু কাউন্সিলিঙৰ পাছত এই ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন পাই যাব অৰ্থাৎ পুনৰবাৰ চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হ'ব তেওঁলোকে বুজা উচিত এগৰাকী প্ৰকৃত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী ছাত্ৰ বা ছাত্ৰীয়ে কিমান কষ্টত পঢ়া শুনা কৰে তেওঁলোকৰ আৰ্থিক দুৰ্বলতাৰ মাজত তেখেতলোকে ওলাই যায় আৰু প্ৰকৃত চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ সপোনক মষিমূৰ কৰা জনগোষ্ঠীৰ উন্নয়ন আৰু সপোনক মষিমূৰ কৰা এই কাৰ্যক কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেতিয়া প্ৰশ্ৰয় নিদিয়ে এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ আৰু আজিৰ তাৰিখত এই যিটো সমগ্ৰ নেক্সাছ এই নেক্সাছৰ বিষয়ে আমি জিলা